নমস্কাৰ বন্ধুসকল, আজি হৈছে ৰবিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়াইছো। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত চৰকাৰী পকী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। কোনো লোক কেঁচা ঘৰত এতিয়াৰ পৰা আৰু থাকিব নালাগে। দৰিদ্ৰ যোগ্য প্ৰতিটো পৰিয়ালে লাভ কৰিব পকী ঘৰ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে ডাঙৰ ঘোষণা। আৰু বন্ধুসকল, পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো। আৰক্ষীয়ে মুকলি কৰিলে জৰুৰী হোৱাটছআপ নাম্বাৰ। চুৰি ডকাইতি অবৈধ বেহা দেখিলে ফটো তুলি দিয়ক অভিযোগ। এতিয়া নোট কৰি লওক জৰুৰী নাম্বাৰটো। নম্বৰটো হৈছে 6026900977। যিকোনো বেয়া কামৰ সৈতে জড়িত ব্যক্তিৰ তথ্য পালেই এই নম্বৰটোত দিয়ক অভিযোগ। হোৱাটছআপত মেছেজ কৰি দিয়ক অভিযোগ দিয়া ব্যক্তিৰ পৰিচয় গোপনে ৰখা হ'ব। এটা মেছেজতে লোৱা হ'ব একচন। শিৱসাগৰ আৰক্ষীয়ে মুকলি কৰিছে এই জৰুৰী নাম্বাৰটো। আৰু বন্ধুসকল, আন এক খবৰলৈ যোৱাৰ আগতে প্লিজ ভিডিঅ'টিত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 2026 চনত অসমত কাৰ চৰকাৰ? কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে অসমৰ জনতাই? পিপুল প্লাছৰ প্ৰাক নিৰ্বাচনী সমীক্ষা। পিপুল প্লাছৰ সমীক্ষাত 2026ত বিজেপিয়ে 69ৰ পৰা 76খন আসন লাভ কৰি হেট্ৰিক কৰিব। মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনপ্ৰিয়, কংগ্ৰেছৰ শোচনীয় পৰাজয় সম্ভাৱনা। ৰাজ্যত 2026ত পুনৰ চৰকাৰ গঠনৰে হেট্ৰিক কৰিব বিজেপিয়ে। তৃতীয়বাৰলৈ শাসনলৈ আহিব গেৰুৱা দলটো। আজিৰ দিনৰ নিৰ্বাচন হ'লে বিজেপিয়ে লাভ কৰিব 69ৰ পৰা 76খন আসন, য'ত অসম বিধানসভা নিৰ্বাচনৰ মেজিক নম্বৰ হ'ল 64। পিপুল প্লাছৰ প্ৰাক নিৰ্বাচনী সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো। 2026ৰ নিৰ্বাচনত আমি বিৰোধী ঐক্য মঞ্চৰ বিজেপিক পৰাভূত কৰিম, এই কথা ক'লে অখিল গগৈয়ে। সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, মোৰ নিজৰ সমষ্টিটোৰ প্ৰতি মোৰ দুৰ্বলতা আছে। বিপদৰ সময়ত শিৱসাগৰৰ ৰাইজে মোক সহায় কৰিছে। সেয়েহে নিৰ্বাচনত অংশগ্ৰহণ কৰি শিৱসাগৰৰ মূল সমস্যাখিনি সমাধান কৰিব বিচাৰো। সেয়েহে 26ত মই শিৱসাগৰৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিম বুলি ভাবি আছো। এই সম্পৰ্কে আলোচনা চলি আছে। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো। সাজু হৈছে গুৱাহাটী। 17 জানুৱাৰীত 10,000ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব বাগুৰুম্বা। অহা 17 জানুৱাৰী এই উপলক্ষে গুৱাহাটীত অনুষ্ঠিত অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাৰ কথা। এই বৃহৎ অনুষ্ঠানত 10,000ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব বাগুৰুম্বা। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। চলিত মাহত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰাৰ মতে 17-18 জানুৱাৰীত প্ৰধানমন্ত্ৰী আৰু 29 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমলৈ আহিব। পৰৱৰ্তী খবৰ, গোৱালপাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী। 28,083 গৰাকী মহিলাক চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ফেব্ৰুৱাৰীৰ 10 তাৰিখে বাকী থকা মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰিব বুলিও ঘোষণা কৰে।